গোলাঘাট জিলাৰ খোমটাৰ সেনচোৱাত এগৰাকী মহিলা নিৰুদ্দেশ হোৱাক লৈ চাঞ্চল্য। সেনচোৱাৰ অৰ্পণা বৰা নামৰ এগৰাকী বিবাহিত মহিলা যোৱা দুদিন ধৰি নিৰুদ্দেশ হোৱাৰ বাবে শোকাকুল পৰিৱেশ ঘৰখনত। নাৰী দেহ ব্যৱসায়ী চক্ৰৰ কবলত পৰাৰ সন্দেহ পৰিয়ালৰ। সেনচোৱা গাঁৱৰ জয়ন্ত বৰাৰ পত্নী অৰ্পণা বৰাৰ যোৱা 10 জুনৰ পৰা কোনো সুংসূত্ৰ পোৱা নাই পৰিয়ালে। দিনতে গোলাঘাট টাউনলৈ যোৱা অৰ্পণা আজিলৈকে ঘৰলৈ ঘূৰি অহা নাই, যাক লৈ চিন্তিত হৈ পৰিছে পৰিয়ালটো। দুটা সন্তানৰ মাক অৰ্পণা দুষ্টচক্ৰৰ কবলত পৰাৰ সন্দেহ স্বামী তথা স্থানীয় লোকৰ। কোনো লোকে মহিলাগৰাকীক দেখা পালে স্বামীৰ 8822338788 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। আৰক্ষীকো ক্ষীপ্ৰতাৰে তদন্ত কৰিবলৈ আহ্বান পৰিয়ালৰ। ব্যুৰো ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। মানুহগৰাকীৰ নাম হৈছে অপৰ্ণা বৰা। এনেই ঘৰত মণি বুলি মাতো। যোৱা 10 তাৰিখ পৰহি টাউনলৈ বুলি ওলাই গৈছিলে 11মান বজাত। তাৰপৰা যোৱাৰ পৰা এতিয়ালৈকে ঘূৰি অহা নাই। কোনো খা খবৰ পোৱা নাই। আমি বহুত খবৰ কৰিলোঁ, এতিয়ালৈকে কিন্তু একো গৈছিলে টাউনলৈ। আপোনাক কি বুলি কৈ গৈছিলে? কি বুলি কৈছিলে ব্লাউজ এটা চিলাবলৈ দি থৈছিলে, সেইটোকে আনিম বুলি গৈছিলে। গৈ পেলাই এতিয়ালৈকে ঘূৰি অহা নাই। আৰক্ষীৰ লগত যোগাযোগ কৰিছোঁ বাৰু, কিন্তু এতিয়ালৈকে কোনো সংযুক্ত পোৱা নাই। আৰক্ষীৰ ফালৰ পৰা একো জনোৱা নাই। কি সন্দেহ কৰিছে আপোনালোকে? সন্দেহ মোৰতো এনেই সন্দেহ অইন নাই বাৰু। এনেই দুষ্টচক্ৰৰ হাত লাগিছে বুলিহে মই ভাবিছোঁ। তেনেকুৱাহে মোৰ সন্দেহ হৈছে। আৰক্ষী প্ৰশাসনলৈ এটা মোক সোনকালে বিচাৰি দিয়ক। মোক সৰু ল'ৰা এটাও আছে। আৰু কোনোবাই যদি দেখে তেন্তে কি আহ্বান জনাব লোকসকলক? মোক জনাবলৈ কৈছোঁ আৰু মই নম্বৰ দি দিম বাৰু, ফোনৰ নম্বৰ লাগিলে। কোনোবাই যদি দেখা পায় নিউজত দেখা নম্বৰটোত খবৰ দিব। কোনোবাই যদি দেখা পায় আৰু সেই নম্বৰটোত মোক জনাই দিলেই হ'ল আৰু য'তেই নাথাকক মোক জনাই দিলেই হ'ল। সন্তান কেইটা? দুটা। ছোৱালী এজনী 6ত আছে, ল'ৰাটো 2 বছৰ হৈছে আৰু। হয়, যোৱা 10 তাৰিখে গম পোৱা মতে 11টামান বজাতে ঘৰৰ পৰা ওলাই গৈছিল আৰু এতিয়ালৈকে সংসূত্ৰ একো ওলোৱা নাই। আৰু 11টামান বজাৰ পৰা 4টামান বজালৈকে গৃহস্থ তেওঁৰ স্বামী নিশ্চিন্ত হৈ আছিল, গৈছে ঘূৰি আহিব, আগতেও সেইদৰে যায় ঘূৰি আহিব। কিন্তু সেইদিনাখন 6টামান বজালৈকে যেতিয়া নাহিল, তেতিয়াহ'লে মানুহখিনি চিন্তিত হয়। ইফালে সিফালে বিচাৰ কৰিছে, বহুত বিচাৰ খোজা কৰাৰ পাছত আমিও সেই খবৰ খাতি লৈছোঁ, কিন্তু কোনো সংসূত্ৰ তেওঁ পোৱা নগ'ল। অৰ্যপৰিমিত হয়, তেখেতে কাঠৰ মিস্ত্ৰী কৰে আৰু কাঠৰ মিস্ত্ৰী কৰি তেওঁৰ পৰিয়ালটো সুকলমে চলাই আছিলে। অন্য সাধাৰণ পৰিয়ালৰকে থাকি অকণমান ভালকৈ পৰিয়ালটো চলাই আছিলে। বিশেষকৈ আপোনালোকক কি সন্দেহ হৈছে? দুষ্টচক্ৰৰ সন্দেহ হৈছে, হয় দুষ্টচক্ৰৰ হাতত পৰিছে। অসমবাসীক অনুৰোধ জনাম যে এই মানুহগৰাকী য'তেই নাথাকক সোনকালে কোনোবা যদি দেখা পায় তেতিয়াহ'লে এই দিয়া নম্বৰত যোগাযোগ কৰি আমাক উপকৃত কৰিব বুলি আশা কৰিছোঁ। এই অসমবাসী ৰাইজৰ ওচৰত আৰু লগতে প্ৰশাসনৰ ওচৰত আমাৰ অনুৰোধ।